মোৰ সৰু সৰু হাত দুখন মাটি কোব নিয়োজিত হৈ আছিল। মোৰ মনত আছে যে আজি মই এটা ধুনীয়া পুতলা বনাম। নন্দিনীয়ে পুতলা বৰ ভাল পায়। তাই এতিয়াও স্কুলৰ কাপোৰ পিন্ধি আছে। দাদাই তাইক সদায় স্কুলৰ পৰা পোনে পোনে ইয়ালৈ লৈ আহে। স্কুলৰ পৰা আহি তাই দাদাৰ শাক-পাচলি টোপোলা লৈ বহি মানুহবোৰ অহা যোৱা চাই থাকে। যোৱা কেইদিনমানৰ পৰা তাইক পুতলাটোৰ ভূতে খেদি ফুৰে। দাদাই ইচ্ছাকৃতভাৱে আন এটা গলিৰ পৰা আনি দিয়ে। নতুনকৈ খোল খালে নতুন খেলনাৰ দোকান এখন। এবাৰ নন্দিনীয়ে দেখি অলপ সময় থিয় হৈ থাকিল। চকু মুদি পুতলা এটা আছিল। কথা ক'লে কথাও কয়, শুৱাই দিলে শুই যায়। তেতিয়াৰ পৰাই দাদাই যত্ন লৈছিল যাতে পুতলাটোৰ ৰাস্তাৰ পৰা অনা নহয়। দামটো সোধা নাছিল তাই। অৱশেষত দাদাৰ পৰা লুকাই থাকোঁতে নন্দিনী সেই ৰাস্তাটোলৈ গ'ল। সেই পুতলাটোক এবাৰ চুই চাবলৈ মন গ'ল। তাই গৈ সেই দোকানখনৰ সন্মুখত থিয় হৈ পুতলাটোলৈ চাবলৈ ধৰিলে। পুতলাটো বৰ ধুনীয়া আছিল। ৰঙীন কাপোৰ পিন্ধা, চকু দুটা টিপিয়াই থকা। নন্দিনীয়ে কিছু সময় তেওঁৰ ফালে চাই তাৰ পিছত পোনে পোনে দোকানৰ ভিতৰলৈ সোমাই গ'ল। দোকানৰ মালিক খুৰাই তেওঁৰ ফালে চালে। তাইৰ চকুত অজ্ঞান আৰু কৰুণা দুয়োটাই আছিল। তাই মনে মনে বহি খেলনাটো চুই দিয়াৰ সপোন দেখিবলৈ ধৰিলে। অৱশেষত নন্দিনীয়ে সাহস গোটাই দোকানীজনক ক'লে, ককা, মোক এই খেলনাটো লাগে। দোকানীজনে তাৰ ফটা চপ্পলটো দেখি তেওঁক আওকাণ কৰি ক'লে, তোমাৰ দৰে ল'ৰা-ছোৱালীয়ে এনেকুৱা খেলনা নাপায়। ইয়াৰ পৰা ওলাই যা। নন্দিনীয়ে অলপ সময় নিমাত হৈ থাকিল। তাৰ পিছত তাই পুনৰ নিজৰ ঠাইত থিয় হৈ আকৌ খেলনাটোলৈ চাই থাকিল। দোকানখনত কোনোবা এজন গ্ৰাহক আহিল। তাইৰ দৰে ছোৱালী এজনী, কিন্তু দেউতাক তাইৰ লগত আছিল। তাইৰ দেউতাকে তাইক সেই পুতলাটো পাইছিল। তাইও ভাবি আছিল যে তাই যদি দেউতাক বিচাৰি পায় তেন্তে তাইও এই খেলনাটো পাব পাৰে। নন্দিনীৰ দেউতাক নাছিল। দুৰ্ঘটনাত তাক আৰু মাকক হেৰুৱাইছিল। দাদা আৰু আইতাকেহে তাইক ডাঙৰ দীঘল কৰিছিল। দাদা বহুত বয়সীয়াল আছিল আৰু তেওঁ এখন সৰু শাক-পাচলিৰ দোকান চলাইছিল, যিয়ে কেনেবাকৈ পৰিয়ালটোক জীয়াই থকাত সহায় কৰিছিল। নন্দিনীয়ে কেতিয়াবা ঘৰৰ কাম-কাজত সহায় কৰিছিল যদিও সেই কষ্ট আৰু সংগ্ৰামৰ কথা এটা শিশুৰ বাবে বুজি পোৱা আৰু সহ্য কৰাটো অতি কঠিন হৈ পৰিছিল। সেইদিনা নন্দিনীৰ হৃদয়খন বৰ দুখ লাগিছিল। তেওঁ সেই খেলনাটো বৰকৈ বিচাৰিছিল। কিন্তু তেওঁ জানিছিল যে সেইটো কিনিবলৈ তেওঁৰ হাতত টকা নাই। তাই দোকানৰ পৰা অলপ দূৰত গৈ বেঞ্চ এখনত বহি চিন্তা কৰিবলৈ ধৰিলে। তেনেতে দাদাই তাইক বিচাৰি তাত হাতখন আগবঢ়াই দেখে যে নন্দিনী মনে মনে বহি আছে আৰু তাইৰ চকুত কিবা এটা আছে, যিটো সাধাৰণতে নাথাকে। কি হ'ল নন্দিনী? দাদাই মৰমেৰে সুধিলে।
কিছু সময় নন্দিনীয়ে মৌন হৈ থাকিল আৰু তাৰ পিছত ক'লে, দাদা, মোক পাপা লাগে। দাদা নিমাত হৈ পৰিল। নন্দিনীক আজি কিয় এনেকুৱা লাগিছে সি বুজিব পৰা নাছিল। সি আকৌ সুধিলে, দাদাই তোমাক ভাল নাপায় নেকি? নন্দিনী মূৰ দোৱাই ক'লে, দাদা, তুমি মোক বহুত ভাল পাবা, কিন্তু মোক সেই খেলনাটো লাগে আৰু কেৱল পাপাইহে কিনিব পাৰিলেহেঁতেন। তুমি মোৰ বাবে কিনিব নোৱাৰা। নন্দিনীৰ কথাই দাদাক আঘাত দিলে। অলপ সময় ভাবি সি ক'লে, সোণজনী, সেই দোকানীজনে যিকোনো মানুহক খেলনা এটা দিব পাৰে, টকা থাকিলে। নন্দিনীয়ে অলপ দ্বিধাবোধ কৰি সুধিলে, তেনেতে আমাৰ হাতত টকা নাই কিয় দাদা? দাদাৰ চকুত গভীৰ দুখ আৰু ভাগৰো লাগিছিল যদিও নন্দিনীক এই কথা কেনেকৈ বুজাব পাৰি সি বুজি নাপালে। তাই ক'লে, দাদা, ঠিক আছেনে? ঠিক আছে, তুমি ইয়াতে ৰৈ গ'লা। দাদা কিছুদিনৰ পাছত আহি নন্দিনীক সেই দোকানলৈ লৈ গ'ল আৰু তেওঁ পুতলাটো কিনি দিলে। প্ৰায় দুদিনৰ কষ্টৰ বাবে 500 টকা দিলে। প্ৰিয়জনৰ বাবে দাদাই নন্দিনীক ক'লে, তোমাৰ এই খেলনাটো ভাল লাগে নেকি? নন্দিনীয়ে আনন্দত ক'লে, হয়। নন্দিনী সুখী আছিল যদিও দাদাৰ এতিয়া বজাৰলৈ যোৱা 500 টকা ক্ষতিপূৰ্ণ কেনেকৈ হ'ব সেই হিচাপত ব্যস্ত হৈ পৰিল। এইটো তেওঁলোকৰ বাবে অধিক টকাৰ আছিল। মনতে সকলো পৰিকল্পনা কৰিবলৈ ধৰিলে আৰু লগতে ভাবিবলৈ ধৰিলে যে আইতাক কেনেকৈ বুজাব। এই সকলোবোৰৰ লগতে তেওঁ নাতিনীয়েকক চাই আছিল আৰু যেতিয়া নন্দিনীয়ে সুখী হৈছিল তেতিয়া তেওঁৰ হৃদয়ত এক বেলেগ শান্তি পাইছিল। তেওঁ বিচাৰিছিল তাই কেতিয়াও মাক-দেউতাকক মিছ নকৰক। তাই সুখেৰে আছিল তাৰ বাবে সকলো সি বুজি পাইছিল যে আজি বুজাই দিলে কাম নহ'ব। আজি সেই ছোৱালীজনীক সুখী কৰিব লাগিব। এই কাহিনীটো কেনেকুৱা লাগিল? তেনেধৰণৰ ভাল কাহিনী ইয়াত শুনিবলৈ পাব। ইয়াত উপস্থাপন কৰা শিক্ষামূলক কাহিনীবোৰে আপোনাক মনোৰঞ্জন দিয়াৰ লগতে আপোনাক সুখ দিব। গতিকে আমাৰ লগত থাকক আৰু আমাৰ প্ৰচেষ্টা সফল কৰক। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।